পুনৰ হাতী মানুহৰ সংঘাত ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ ছাগলী বিচাৰিবলৈ গৈ মুখামুখি হৈছিল বন্যহস্তীৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত অব্যাহত আছে হাতী মানুহৰ সংঘাত এইবাৰ ওদালগুৰিৰ মাজুলী চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজনে মৃত মাজুলী চাহ বাগিচাৰ অৰুণ কৰ্মকাৰ বুলি জানিব পৰা গৈছে পৰিয়ালৰ লোকে জনোৱা অনুসৰি নিজৰ ছাগলী বিচাৰি ওচৰৰে বাগানলৈ ওলাই গৈছিল অৰুণ কৰ্মকাৰ তাতেই বন্যহস্তীৰ সৈতে মুখামুখি হৈ অকালতে প্ৰাণ হেৰুৱাব লগা হয় লোকজনে বন্যহস্তীৰ আক্ৰমণত নিহত লোকজনৰ ঘৰ মাজুলী চাহ বাগিচাৰ 12 নম্বৰ লাইনত ঘটনাস্থলীত বাগান কৰ্তৃপক্ষৰ লগতে উপস্থিত হয় আৰক্ষী আৰু বন বিভাগৰ লোক স্থানীয় লোকে জনোৱা অনুসৰি যি ঠাইত ঘটনাটো সংঘটিত হৈছে সেই ঠাইখিনি বন্যহস্তীৰ বিচৰণৰ ঠাই এইটোতো আৰু মই ঘৰৰ পৰাই 10:30 মানত ওলাই আহিছে মানে ছাগলীবিলাক ঘৰত নাই বুলি ওলালা আৰু ওলাই পালে এইফালে আহিছে মইতো নাজানো আৰু এইফালে আহিছে বুলি কিবা কৰিব আহিছে নেকি কৈছে আৰু ছাগলী এটা নাই চাই ল'ম অলপ বুলি আহিলে আহি পালে এইফালে কেইজনমান আছিল মানুহ সিহঁতে তাক যেন হাতীটো আক্ৰমণ কৰাটো চাইছে তো ই দৌৰি যাই মানে ঘৰত খবৰ দিছে আৰু যে হাতীটোৰ খুৰাক মাৰি আছে বুলি তাৰপিছত আৰু মই চাইকেল লৈ দৌৰি আহিছোঁ আহি পালে চাই আছোঁ যে কিনাৰতে একো নাই পিছত হাতীও চোৱা নাই মই এইফালৰ পৰা ওলাই গৈছে বোলে সিহঁতে কৈ আছে আৰু মই দেখা নাই তাৰপিছত আহি এইফালৰ পৰা ভিতৰত সোমাই মোৰ দাদাৰ লগত চাইছোঁ যে বুঢ়াটোক মাৰি মানে ভিতৰত সোমাই দিছে আৰু ইমানে আৰু জানো ছাগলী এনেকুৱা ছাগলী ঘৰত আছিল এটা নাই মানে এইটোকে বিচাৰিব আহিছিল 54 মানুহ ছাৰ অৰুণ কৰ্মকাৰ এনে ভটিয়া বুলি কয় আগতে ইয়াতে থাকে ছাৰ ইয়াতে কাম কৰি আছিল টেম্পৰী বাগানত কাম কৰে এইটো ওলাইয়ে থাকে ছাৰ এইফালে ওলাই এইটো ওলাই চাৰিওফালে হাতী থাকে ছাৰ এতিয়া পৰিয়ালটো ময়ে ছাৰ তাৰ ল'ৰা এটাই আৰু এইবিলাক আছে মোৰ ভাই হয় এইটো মোৰ দাদা এইটো সৰু ভাই তাৰে ল'ৰাবিলাকে আমি মানে দেউতাৰ ভাই এইটো ভাতিজা ল'ৰাবিলাক আমি চব হয় নিজে একো নহয় নাই ছাৰ ঘৰৰ পৰাই আমি দেখা শুনা কৰিছোঁ চাইছোঁ তাক আমাকৈ চাইছে ইমানে আৰু আজি আমাৰ মাজুলী চাহ বাগিচাত যি দুৰ্ঘটনা ঘটি গ'ল আমাৰ মাজুলী চাহ বাগিচাৰ নিবাসী তথা আমাৰ টেম্পৰাৰী ৱৰ্কাৰ আছিল এজন নামটো অৰুণ কৰ্মকাৰ বয়স 50 বছৰ হ'ব আৰু আজি যি ঘটনা ঘটি গ'ল মানে বহুত দুৰ্ভাগ্যজনক আৰু বহুত দুখ লগা ঘটনা হয় আৰু আমি 10:30 মানত আমি গম পালো 10:30 নহয় ঘটনাটো তেখেতে ঘৰৰ পৰা 10:30 মানত ওলাই আহিছে আমি জনা মতে আৰু আহি ই মানে আজিতো কাম বন নাই কিন্তু ই গৰুৰ কিবা খোৱাৰ কাৰণে ঘাঁহ কৰাৰ কাৰণে ই বাগান খানি ল'বলৈ আহিছিল তো তেতিয়াই মানে হাতীৰ লগত মুঠভেদ হৈ তাৰ মৃত্যুটো হ'ল আৰু আমি জনা মতে আমি 11:30 মানত আমি খবৰ পালো তাৰপিছত আমি মেনেজমেণ্টক জনালো আৰু মেনেজমেণ্টে পুলিচ প্ৰশাসন আৰু আমাৰ এই ফৰেষ্ট ডিপাৰ্টমেণ্টক জনালে আৰু এতিয়া আহি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট কৰি আছে মানে এইটো ছাৰ এই আমি জনা মতে মানে মেনেজমেণ্টে এইটো তাৰ ব্যৱস্থা লৈছে নাই বুলি লোৱা নাই কথা নাই মানে আগতে বহুত হাতীৰ এনেকুৱা প্ৰভাৱ আছিল এতিয়া বৰ্তমান অলপ কমি আহিছে আৰু কমি অহাৰ কাৰণো আছে যে আমাৰ যোনটো পাৱাৰ ফেন্সিং এইটো মানে বাউণ্ডাৰী হিচাপে দিয়া হয় গতিকে হাতীও অলপ মানে কম পৰিমাণে আহে আৰু আগে পিছে এনেকুৱা হৈছে মানুহ মাৰিছে নাই বুলি নাই মানে কেতিয়াবা এনেকুৱা হৈ যায় না এইটো থাকিলেও পাৱাৰ পেন্সিল থাকিলেও মানে সিহঁতৰ মানে ঘুমাই আহি আঘাত কৰে আৰু এতিয়া বৰ্তমান তেখেতৰ মানে এনেকুৱা আগপিছ এনেকুৱা তাৰ ল'ৰা ছোৱালী নাই মাইকীও নাই মানে ইয়াতে তাৰ ভাতিজা ল'ৰাটোৱে চাই আৰু ইয়ে পোষণ কৰি আছে তাক আৰু মানুহজন বহুত ভাল ষ্ট্ৰিকলি আছিল আৰু কাম বনত বহুত ভাল আছিল টেম্পৰী ফালে কাম কৰি আছিল টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট এনি ভাৰত 24